কথাবিলাক আমিও লক্ষ্য কৰিছো যে ইতিমধ্যে ফেচবুকত বা বিভিন্ন সংবাদ যিখিনি ছচিয়েল মিডিয়া তাত আমি দেখিবলৈ পাইছো যে বেগম আখতাৰ আহমেদ বাইদেউৰ বিষয়ে কিছুমান কথা বতৰা লিখিবলৈ আৰম্ভ কৰিছে। আমি এই কথাই ক'ব বিচাৰিছো যে আমাৰ BTCত 100 দিন হ'ল চৰকাৰ গঠন হোৱা, আৰু 100 দিনৰ চৰকাৰৰ এই সময়তেই বেগম আখতাৰ আহমেদ বাইদেৱে নিজৰ ডিপাৰ্টমেণ্টতে প্ৰায় 1 কোটি টকাৰ কাম ইতিমধ্যে তেখেতে আনিবলৈ সক্ষম হৈছে। আৰু BTCৰ বিভিন্ন প্ৰান্তৰ লগতে আমাৰ মথনগুৰি সমষ্টিৰ উন্নয়নমূলক কাম কাজত তেখেতে কিন্তু ইতিমধ্যে যি আগভাগ তেখেতে লৈছে। আৰু ইতিমধ্যে আমি দেখিছো অসম মালৰ পৰা আৰম্ভ কৰি পেলাই বিভিন্ন আঁচনিবিলাক, বিভিন্ন চৰকাৰী যিবিলাক কাৰ্যক্ৰম আমাৰ মথনগুৰি সমষ্টি বা আমাৰ অঞ্চলবিলাকত হৈ আছে। ঠিক একেদৰে কালি আমাৰ জগন্নাথ মন্দিৰ, বাইদেউৰ নিজৰ গাঁও লোৱাচুৰ গাঁৱত জগন্নাথ মন্দিৰ, আৰু যিখন মন্দিৰ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে এখন বৃহৎ মন্দিৰ হ'বলৈ গৈ আছে, 30 কোটি টকা ব্যয় সাপেক্ষে মাননীয় শিৱ আগ্ৰাম মহিলাৰী ছাৰে এই উদ্বোধন কৰিছে, আৰু লগতে বাইদেউ তাত সহযোগ কৰিছে। গতিকে এইলৈ যি ধৰণৰ মানে কোনোবাই মন্তব্য দিব বিচাৰিছে, আচলতে তেখেতসকলে বাইদেউৰ যি উন্নয়নমূলক কাম কাজ, এই কাম কাজত তেওঁলোকৰ সহ্য হোৱা নাই। দেখা পাইছে যে বাইদেউ আচলতে জননেত্ৰী, তেখেতে কৰ্মদক্ষ এগৰাকী নেত্ৰী, আৰু সেই কথা যেতিয়াই প্ৰমাণ হৈছে তেতিয়াই বিৰোধীসকলৰ টোপনি নাইকিয়া হ'বলৈ ধৰিছে। গতিকে তেওঁলোকে চালে বেৰে কোবাই বিভিন্ন ধৰণৰ কথা বতৰাবিলাক ক'বলৈ আৰম্ভ কৰিছে। এনেকুৱা ধৰণৰ কথা আচলতে শুবা নাপায়। বাইদেউ সকলো জাতি জনগোষ্ঠীক সমানে আগুৱাই লৈ যোৱা নেত্ৰী। তেখেতে অকল সংখ্যালঘুসকলৰ নেত্ৰী নহয়। আজি মথনগুৰি সমষ্টিৰ ৭৭,০০০ মানুহে আজি বাইদেউ আখতাৰ আহমেদৰ পৰা কিন্তু আশা কৰে, আৰু সেই আশা আখৰে আখৰে পালন কৰাৰ কাৰণে, সেই আশাবিলাক পূৰণ কৰাৰ কাৰণে কিন্তু বাইদেউ দিনে নিশাই কিন্তু কাম কৰি আছে। গতিকে মই আপোনালোকৰ জৰিয়তে বাইদেউ আৰু আগবাঢ়ি যাওক, আৰু কাম কৰক। আমাৰ মথনগুৰি সমষ্টিৰ মন্দিৰৰ পৰা আৰম্ভ কৰি থানচালি আছে, আমাৰ বিভিন্ন ধৰণৰ কবৰস্থান, আমাৰ ঈদগাহ, মছজিদ বা যিমান আমাৰ ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে আমাৰ ৰাস্তা ঘাটৰ যিমান কাম কৰিব লগা আছে, এইখিনি অতি ক্ষিপ্ৰতাৰে তেখেতে আৰু আগুৱাই লৈ যাব বুলি আমি আশাবাদী।